हेलो बंधुहत কেনে আছে? নিশ্চয় ভালে আছে। ভাল থাকিলে ময়ো ভাল পাম। আজি মই কথা পাতিম ছাগলীৰ পোৱালিৰ ওপৰত আৰু ডাঙৰ ছাগলীৰ ওপৰত। ছাগলীক কৃমিৰ দৰৱ কেনেকৈ খুৱাব লাগে আৰু কিমান দিনৰ মূৰে মূৰে খুৱাব লাগে। বন্ধুহত যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে এটা লাইক কৰিব। আপুনি যদি মোৰ চেনেলত নতুন হৈ থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব। বন্ধুহত এতিয়া ভিডিঅ' আৰম্ভ কৰোঁ। ছাগলীৰ পোৱালিৰ মাৰ গাখীৰ যেতিয়ালৈকে খাই থাকিব পোৱালিক কৃমিৰ দৰৱ দিব নালাগে। মাৰ গাখীৰ খাই থকালৈকে পোৱালিৰ কৃমি নহয়। যেতিয়া মাৰ গাখীৰ এৰি দিব তেতিয়া আমি কৃমিৰ দৰৱ খুৱাবলৈ দিব পাৰিম। 3 মাহ বয়স হ'লে কৃমিৰ দৰৱ দিব পাৰি। 3 মাহ বয়স হ'লে পোৱালিয়ে ঘাঁহ গছৰ পাত খাবলৈ ধৰে, তেতিয়া কৃমি হোৱাৰ চান্স থাকে। ডাঙৰ ছাগলীৰ 4 মাহ মূৰে মূৰে কৃমিৰ দৰৱ দিব লাগে আৰু দিব। ছাগলীৰ পোৱালিকো 4 মাহ মূৰে মূৰে খুৱাব। সৰু পোৱালিক কৃমিৰ দৰৱ নিয়ম মাফিক খুৱাব। ডক্তৰে যেনেকৈ খাব দিছে তেনেকৈয়ে খুৱাব। কৃমিৰ দৰৱ যদি অলপ বেছিকৈ খুৱাই দিয়ে তেনেহ'লে পোৱালি ঢুকাব পাৰে। এইটো ভালকৈ মনত ৰাখিব। সৰু পোৱালিক লিকুইড দৰৱ খুৱাব। লিকুইড দৰৱ এভেইলেবল পোৱা যায়। ছাগলৰ কৃমি হ'লে কেনেকৈ বুজি পাব? চাব, ছাগল ঘাঁহ খায় নে নাই, অলপ খাব আৰু বহি থাকিব, পেটটো অলপ ডাঙৰ হ'ব, এইবোৰ লক্ষণ। আপুনি মোৰ কথাখিনি নিশ্চয় বুজি পাইছে। কিবা ক'ব থাকিলে কমেণ্ট বক্সত জনাব। ভিডিঅ' চাই থকাৰ বাবে ধন্যবাদ। মোৰ চেনেলটোত লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো বজাই দিব। আপুনি যদি মোৰ চেনেলত নতুন হয় এটা লাইক দি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো বজাই দিব। ধন্যবাদ। জয় আই অসম।